ন্যায় এটা কথা কাণ খুলি শুনি লওক। এয়া হৈছে লাষ্ট ৱাৰ্ণিং। অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আমি আজি উজনি অসম বচাব লাগিব। আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে। আজি খাটৰ পথাৰত মিয়া সোমাইছে, আজি চিন্তামণিগড় মিয়া সোমাইছে। ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিকটীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে এনেকৈ নহব, আমি জাতিটো বচাব লাগিব, উজনি অসম আমি বচাব লাগিব। আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা, প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব। এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে। হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব, এইটো একদম স্পষ্ট কথা। আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি কোনো কাৰণত আমি সহ্য নকৰো, মিয়াৰ দপদপনি ইয়াত নচলিব। আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময়। আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো। হাতত তথ্য আছে যে শিৱসাগৰ জিলাৰ হাতীকুক ৰংগ চাৰিআলি জেঙনিকটীয়া বাবুপতিকে আৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ থলুৱা মানুহখিনিয়ে ভাড়াঘৰ সাজি মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে অহা কাইলৈৰ পৰা অভিযান চলিব। উজনি অসমত থকা প্ৰতিটো মিয়াক কিন্তু আমি বিচাৰি বিচাৰি উলিয়াই কিন্তু শিৱসাগৰৰ পৰা উজনি অসমৰ পৰা খেদাব, স্পষ্ট কথা আহিবই নোৱাৰে। মই কৈছো যে খাটৰ পথাৰত সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে, তাত হিন্দু আছে, মুছলমান আছে, সকলো অবৈধ সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব। আমি বাধ্য হৈছো, আমি বাৰে বাৰে চৰকাৰক প্ৰশাসনক এই কথাবিলাক কৈ থকাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমি আজি নিজে ওলাই আহিবলৈ বাধ্য হৈছো। আৰু আমাৰ স্পষ্ট কথা, উজনি অসমত থকা প্ৰতিটো সন্দেহযুক্ত নাগৰিকক আমি খেদিম। কিন্তু না শুনক, সেই সময়ত মিয়াসকল উজনি অসমৰ পৰা গৈছিলে, কিন্তু সেই সময়ত অসম চৰকাৰে, শিৱসাগৰ জিলাৰ প্ৰশাসনে, উজনি অসমত থকা গোটেই প্ৰশাসন ব্যৱস্থাটোৱে আমাক সহযোগিতা নকৰাৰ ফলত আমি ৰৈ দিবলগীয়া হ'ল। কিন্তু আমাৰ কথা স্পষ্ট, এইবাৰ কোনো কাণ্ডে ৰৈ দিয়া নহব। এইবাৰ মিয়াই হওক, সন্দেহযুক্ত নাগৰিকে হওক, উজনি অসম পৰা যাব লাগিব। নাই নাই, আমি কোনো কাণ্ডে পিছ হুকাৰ কথা আহিব নোৱাৰে। আমি উজনি অসম এইবাৰ মিয়া মুক্ত কৰিমেই।